Hello guys, welcome to my another vlog. মই হয় প্ৰিয়ংকা। আজি আমি এফালে যাবলৈ ওলাইছো। ক'ত যাম কি কথা আপোনালোকে গম পাই থাকিব। ফাৰ্ষ্টে এতিয়া আমি বেটাৰীৰ কাৰণে ৱেট কৰি আছো। এতিয়া বেটাৰীখন আহিব তাৰ পিছত আমি যাম আৰু পাছত চাই থাকিব ভিডিঅ'টো, তেতিয়া গম পাব যে আমি ক'ত যাম। ঘৰ তলা মাৰি ব্ৰণক বাই বাই দি আমি চব ওলাই গ'লো কাৰেংঘৰ চাবলৈ বুলি। আৰু যিহেতু আলহীও আহিছে, ইহঁতকো ঘূৰাবলৈ লাগে ন, ইহঁতি ফুৰিবলৈ আহিছে, সিহঁতকো লৈ আমি কাৰেংঘৰ চাবলৈ গ'লো। আৰু অলপ আগতে বেটাৰীখন ৰৈ আছে, বেটাৰীটো উঠি আমি যামগৈ কাৰেংঘৰলৈকে। চ' ফাইনেলি কাৰেংঘৰ আহি পাই গ'লো। অহাৰ লগে লগে দেখিছোঁ ইয়াত বিশ্ব ঐতিহ্য দিৱস আছে, যাৰ কাৰণে এণ্ট্ৰি ফিজ নাই, ফ্ৰী যাব পাৰিছোঁ, সোমাব পাৰিছোঁ আমি। ভাল লাগিছে। আৰু এইখন বৰ্ডখন, মেইন বৰ্ডখনত কি লিখা আছে, মানে কাৰেংঘৰখন কেতিয়া স্থাপিত হৈছিল, কোনে কৰিছিলে, গোটেইখিনি লিখা আছে। যদিও কাৰেংঘৰখন ইমান ওচৰতে আছে, তথাপিও আমি বহুত দিন হ'ল যোৱাই নাই, মানে সেইটো চাইডে যোৱা নপৰেই। ইহঁতি আহিছে চাঞ্চত, ইহঁতকো ফুৰাম, আমিও ফুৰি ল'ম। আহি দেখিছোঁ একদম ধুনীয়াকৈ মানে ডেক'ৰেশ্যন কৰি দিছে, ফুল চুল লগাই দিছে আৰু ধুনীয়া কৰি দিছে। দেখিবলৈ আৰু মনোমোহা হৈ গৈছে যিমান মানে ভিতৰলৈ আহিছে। যিহেতু বৰষুণো দি আছে, বৰষুণ দিয়াৰ কাৰণে ৱেডাৰটোও ধুনীয়া হৈ আছে আৰু গছ গছনিবোৰো একদম মানে কি ক'ম আৰু, বহুত ধুনীয়া লাগিছে পৰিৱেশটো চাই। এই যে বেক চাইডৰ ভিউটো দেখিবলৈ পাইছে, বেক চাইডৰ ভিউটো এতিয়া একদম নতুন কৰিছে, নতুন কৰাৰ কাৰণে ইমান ধুনীয়া লাগিছে ন, জেগাডোখৰ একদম সেউজীয়া সেউজীয়া হৈ আছে। যিহেতু বৰষুণত দিছে, একদম ধুনীয়া লাগিছে পৰিৱেশটো চাবলৈ। যিহেতু ৱেডাৰটো ইমান ভাল নাছিলে, সেইকাৰণে আমাৰ ফটো ইমান ভাল নাই উঠা, তথাপিও মাৰি ল'লোঁ কেইকপিমান। সেয়া গাইজ, এতিয়া আমি কাৰেংঘৰ ফুৰি ল'লো, এতিয়া যাম আমি। ফটো যে এখনো ভাল হৈছে বুলি ক'ব নোৱাৰো। ৱেডাৰটো দেখিবলৈ পাইছে কেনেকুৱা হৈছে। এবাৰ কি মানে ডাৱৰীয়া কলেজ তোমাৰ কাৰেংঘৰ ফুৰি কেনেকুৱা লাগিলে? ভাল লাগিছে। কিমান ভাল লাগিছে? আৰু অকমান দেৰি থাকিবলৈ মন আছে নি? নাই। আৰু তোমাৰ কেনেকুৱা লাগিলে? মুখখন উলিয়াই দিয়া আকৌ, কেলে ইমান লাজ কৰিছে? ইমান লাজ কৰিব নালাগে নহয়। ধুনীয়াকৈ ফুচকা চুচকা খাই ল'লোঁ, খাই মেলি গ'লোঁ টিফাই বুলি এখন আছে বালিঘাটত, তালৈ গ'লোঁ কিবা এটা খাওঁ বুলি। তাত গৈ চিকেন হাক্কা নুডলছ আৰু চিকেন ম'ম' অৰ্ডাৰ দি দিলে। অৰ্ডাৰ দি পিনি যিহেতু আমি ভাত চাত খাই গৈছিলোঁ, আমাৰ ভোক লগা নাছিলে, তথাপিও আমি কিবা এটা খাই লওঁ বুলি খাই ল'লোঁ। শিমলগুৰিত নামি ল'লোঁ, বস্তু দুটামান ল'বলৈ আছিলে, বস্তু দুটা লৈ ল'লোঁ। লৈ পিনি এইফালে দেখিবলৈ পাইছে বৰষুণ দিয়াৰ কাৰণে ৰাস্তাটো ইমান বেয়া হৈ আছে আৰু ট্ৰেফিক জামো হৈ গৈছে ৰাস্তাটো বেয়া হোৱাৰ কাৰণে। দেখিবলৈ পাইছে একদম পুৰা ট্ৰেফিক একদম জাম হৈ আছে আৰু ৰাস্তাটো দেখিবলৈ পাইছে কি কতি, এইফালে খোজকাঢ়ি যোৱাৰ নিচিনা অৱস্থাই নাই। মানে আমিও কিবা কিবি দুটামান ল'বলৈ আছিলে, সেইখিনি লৈ পিনে আমি ঘৰলৈ বুলি গৈছোঁগৈ আৰু। আজিৰ ভিডিঅ'টোত আমি দেখিবলৈ পাইছে যে আমি কাৰেংঘৰলৈ গৈছিলোঁ ফুৰিবলৈ, তাত কি কৰিলোঁ, কি নাই কৰা, গোটেইখিনি দিবলৈ চেষ্টা কৰিলোঁ। এতিয়া আপোনালোকেও চাই ভাল পালে নে নেপালে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ বিলকুল নাপাহৰিব। ধন্যবাদ। বাই বাই।